শ্ৰদ্ধাৱান লভতে জ্ঞানম অৰ্থাৎ শ্ৰদ্ধা সহকাৰে জ্ঞান লোৱা, ভক্তি সহকাৰে জ্ঞান লোৱা, বিদ্যা লোৱা। আৰু এয়াই হৈছে জ্ঞানৰ মন্দিৰ, যাক কোৱা হয় বিদ্যালয়। আৰু এয়াই হৈছে বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, যিখন বিদ্যালয় চিপজাৰ সমষ্টিৰ বিষ্ণুপুৰ অঞ্চলত অৱস্থিত। যিখন বিদ্যালয়ৰ শিক্ষকসকলে ইতিমধ্যে পাই আহিছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাজ্যিক বঁটাসমূহ। নমস্কাৰ, আজি মই উপস্থিত আছোঁ মই পঢ়া স্কুলখনত। এটি বিশেষ কাৰণত মই ইয়াতে উপস্থিত আছোঁ আৰু এয়া মোৰ সহযোগী, একেবাৰে সৰুৰে পৰা পাই অহা মোৰ এয়া একদম মৰমৰ বান্ধৱী সৰুজনী, তাইও আহিছে আজি। তই মই বুলিয়ে কথা পাতোঁ অৱশ্যে, গতিকে এওঁৰ লগতো অলপ দেৰিকৈ আপোনালোকক খুব ভালকৈ চিনাকি কৰাই দি আছোঁ। আৰু আজিৰ এই স্কুলত কিয় উপস্থিত আছোঁ, মই পঢ়া বিদ্যালয়খনতে মই কিয় আজি এটা অন্য ৰূপত, চাওক আপোনালোকে মোৰ ৰূপটো আজি। মোৰ ড্ৰেছৰ ওপৰত বাৰু আপোনালোকে চকু ৰাখিব নালাগে, সেইটো পিছৰ কথা। কিন্তু আজি এই স্কুলত মই কিয় আহিছোঁ তাৰ সবিশেষ আজি দিবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টি ভাল পাব, চাই ভাল পাব। গতিকে কণ্টিনিউ কৰি থাকক আজিৰ এই মোৰ নতুন ভিডিঅ'টি। গতিকে কিছু সময় ৰওক, তাৰপিছত আৰম্ভ হ'ব মই অহা উদ্দেশ্যটোৰ বিষয়ে। গতিকে বাকীখিনি চাই থাকিব। এই যুগৰ জৰিয়তে আজি আমাৰ এই ক্ষেত্ৰত এই বোধহয় যোৱা মাহতে আমাৰ ৰাষ্ট্ৰীয় এটা যুৱ দিৱস হৈ গ'ল। যোৱা মাহত আছিল 21 জুন হৈছিলে, নিশ্চয় গমে পাইছা। সেইদিনা ভাৰতৰ প্ৰধানমন্ত্ৰীদেৱৰ লগতে অসমৰ গোটেইখিনি লোকে এই যুগৰ দিৱসত অংশগ্ৰহণ কৰিছিল। আজিও তোমাৰ সেই হিচাপতে আমাৰ অতিকৈ মৰমৰ যুৱবিদ কলিতাদেৱ, লগতে আমাৰ মৰমৰ অৰ্চনা চহৰীয়া, দুয়োজনে তোমালোকক বিভিন্ন দিশত জীৱনত এটা প্ৰশিক্ষণ দিব, যাতে তোমালোকৰ এইখিনি সাৰ্থক হয় আৰু এখেতসকলৰ কষ্টতা সাৰ্থক হয় মই কামনা কৰিছোঁ। ইয়াৰ পিছত আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি দুয়োগৰাকীক নিশ্চয় সন্মান যাচিব লাগিব। গতকালি চিনাকি কৰি দিলোঁ। অৰ্জনী কলিতা যুৱবিদ প্ৰাক্তন ছাত্ৰী আমাৰ অষ্টম চহৰলৈ আমাৰ অষ্টম শ্ৰেণীৰ আশা ৰাখিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ এতিয়া বহুখিনি উপকৃত সেইটো আমি আশা ৰাখি আজি আমাৰ সিদ্ধান্ত পুনৰ আমাৰ যুৱবিদ দুয়োগৰাকীয়ে আৰম্ভ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ ক্লাছ আৰম্ভ হৈছে, যুগৰ ক্লাছ আৰম্ভ হৈছে। গতিকে প্ৰথমে আমি ৱাৰ্ম আপখিনি কৰি লৈছোঁ আৰু ৱাৰ্ম আপখিনিৰ পিছতে আমি কিছুমান নিৰ্দিষ্ট আসন শিকাবৰ কাৰণে যত্ন কৰিম। এয়া আৰম্ভ কৰিছোঁ। ঘোঁৰাৰ ফালে ধৰিবা, ভৰিৰ গুৰু হাড় ফালে ভৰিখনক ধৰি লোৱা, পিছফালে আগফালে নহয় পিছফালে, আৰু মূৰবিলাক হাতখন ওপৰত আছে, আঙুলিত চোৱা, হাত চিধা কৰিব লাগিব। এইকেইটা এনেকৈ ওপৰত এনেকৈ লয়, এনেকৈ ঘূৰাই দি চিধা কাণৰ পিছফালে নিয়া। এতিয়া ভৰি ঘূৰা ৰাখিব নালাগে, অকল হাত দুখন টানি দিয়া পিছফালে, কাণৰ পিছফালে নি টানি দিয়া হাত দুখন। হাতবিলাক টানি দিয়া বৰাবৰ মনবিলাক স্থিৰ ৰাখিবা। এটা জেগাত যিয়ে স্থিৰ ৰাখিব তেওঁৰে ভাল হ'ব। টানা 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 ধুনীয়াকৈ টানি দিয়া। এটা জেগাত চাই থাকিবা। এতিয়া উশাহ এৰি এৰি এনেকৈ লৈ যোৱা, এনেকৈ মুচনি নিবা, এনেকৈ
বুকুখন আগলৈ ভৰিৰ সন্মুখত নমা সাধুখন ভৰিৰ দুয়োফালে হাতৰ তলুৱাকেইটা পাৰি দিয়া ভৰিৰ দুয়োফালে মাটিত পাৰি দিয়া কি ওলাই HCl হাইড্ৰক্লৰিক এচিড এইটো ইয়াত ওলাই আৰু সেইবিলাকে ভাতবিলাক আমাক হজম কৰাত সহায় কৰে আৰু লিভাৰৰ পৰা আহে পেনক্ৰিয়াছৰ পৰা আহে চবৰ পৰা আহে আৰু ইয়াতে এটা দুৰ্গনাম বুলি এটা আছে না এই গ্ৰন্থিবিলাক ফুল এক্টিভ হৈ থাকে তেতিয়া আমাৰ খাদ্যবিলাক হজম হোৱাত সহায় কৰে তোমালোকে ক্লাছ কিয় কৰা নাই যোগৰ বাহিৰত গৈছিলা বাকী ক্লাছ কৰি কেনেকুৱা লাগিছে ছামাৰ ভেকেশ্যনৰ ক্লাছ হৈ আছে ন কেইদিন কৰিছে 8 দিনমান আছে টোটেল ক্লাছ 8 দিনমান আছিলে ন 8 দিনমান অঁ 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 আজি কিহৰ ক্লাছ মেথছৰ আৰু বাকীখিনি ক্লাছৰ 6, 7 আৰু 8ৰ কি আছে যোগ শিকাবলৈ আহিছোঁ ন ধন্যবাদ ধন্যবাদ তোমালোকে আহিলে ভাল পোৱা নে নাই মাজে মাজে আহোঁ তোমালোকৰ ওচৰলৈকে ভাল লাগে ন ঠিক আছে বাৰু তোমালোকে ভালে ভালে পঢ়িবা দেই বাৰু বাৰু বাকীখিনিও কৰোঁ আহা ন এইফালে চলি আছে ছামাৰ ভেকেশ্যনৰ অন্য ক্লাছসমূহ চলিছে বিভিন্ন ক্লাছসমূহ চলি আছে ইয়াৰে মাজে মাজে আকৌ য়োগাৰো ক্লাছ কৰি আছোঁ গতিকে কণ্টিনিউ কৰি আছোঁ ক্লাছসমূহ আপোনালোকক দেখাইছোঁ বাপুজী বালিকা বিদ্যালয়ৰ কিছু পৰিৱেশ আৰু এয়া পৰিৱেশ এয়া য়োগাৰ মাজতে আপোনালোকক দেখাই আছোঁ এইখিনিও কৰি আছে সকলোৱে বৰ্তমান ক্লাছ য়োগাৰ ক্লাছ চলি আছে আৰু সহযোগীৰ লগত মই য়োগাৰ ক্লাছ কৰি আছোঁ আৰু মাজে মাজে আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ ক্লাছ চলি থকাৰ কিছু মুহূৰ্ত খুব ভাল লাগিছে আজি ক্লাছলৈকে আহি নিজে পঢ়া এখন স্কুলত আহিছোঁ আৰু আহি এনেকৈ শিক্ষকতাৰ কামখিনি কৰিব পাই বহুত বেছি ভাল লাগিছে এইখিনিতে ছাৰসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি চাই থকাৰ কাৰণে যিহেতুকে ছামাৰ ভেকেশ্যনৰ সময় গতিকে বিভিন্ন স্কুলসমূহত ক্লাছসমূহ চলি আছে বিভিন্ন ধৰণৰ ক্লাছ চলি আছে ইয়াতো অলৰেডি প্ৰায় 8 দিনমান ক্লাছ হৈ গ'ল আৰু ক্লাছ হোৱাৰ মুহূৰ্ততে বিভিন্ন ধৰণৰ শিক্ষকক মাতি আনি বিভিন্ন পৰ্যায়ত শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এনেকৈ চলি আছে বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্লাছসমূহ আৰু সেয়া আপোনালোকক দেখাইছোঁ স্কুলখন খুব ধুনীয়া স্কুল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন স্কুল গতিকে এই স্কুলৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকক লগতে ছাত্ৰ ছাত্ৰীসকল বৰ সুখী অনুভৱ কৰে এই স্কুলখনলৈ আহি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন খুব ধুনীয়া বিদ্যালয় গতিকে এই বিদ্যালয়খন মোৰো এটা সময়ত বৰ মৰমৰ আছিলে আৰু এই মৰমৰ বিদ্যালয়খনত বৰ্তমান উপস্থিত আছোঁ আৰু দেখাই আছোঁ ইয়াৰে পৰিৱেশ কিছু বাকীখিনি আপোনালোকে চাই থাকিব
আনন্দেৰে থাকক, সকলোৰে জীৱন সুন্দৰ হওক। ধন্যবাদ। তোমালোকে ভাতবিলাক মাৰি দিয়া এতিয়া বাছে এতিয়া হাৰি দিয়া এবাৰ দিয়া হাৰি দিয়া হাৰি দে দিয়া হাৰি দে কেনে লাগে ক্লাছ ঠিক আছে। আমাৰ যোগাৰ ক্লাছটো শেষ হ'ল আৰু আমি শেষ কৰি উঠি এতিয়া ঘৰমুৱা হৈছোঁ আৰু এইখিনিতে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ বান্ধৱীগৰাকীৰ লগতো আপোনালোকক চিনাকি কৰাই দিছোঁ। এয়া মোৰ অতি প্ৰিয় বান্ধৱী সৰজনী কলিতা। গতিকে এওঁ বৰ্তমান কিহত ব্যস্ত হৈ আছে এওঁৰ মুখেৰে আপোনালোকে এবাৰ শুনক। মই কোৱাতকৈ আপোনালোকে এওঁৰ মুখেৰে শুনিলে বেছি ভাল পাব। তোমাক স্বাগতম জনাইছোঁ। লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ লগত সহযোগ কৰাৰ কাৰণে। আগলৈও তোমাক পাম বুলি পেলাই আশা ৰাখিছোঁ। বৰ্তমান কি হিচাপত আছা আমাৰ অডিয়েঞ্চক অলপ কৈ দিয়া। নমস্কাৰ, মই বেচিকেলি য়োগা আৰম্ভণিৰ পৰাই থেৰাপিষ্ট হিচাপে কাম কৰি আছোঁ আৰু লগতে 2018ৰ পৰা য়োগা ইনষ্ট্ৰাক্টৰ হিচাপে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত ওদালগুৰি ডিষ্ট্ৰিক্টত কাম কৰি আছোঁ। আপোনালোকে শুনা পালে কি হিচাপত আছে এওঁ, কেনেকৈ কাম কৰি আছে। আচলতে আমি একেলগে য়োগা কৰিছিলোঁ, শিকিছিলোঁ আৰু তেতিয়াৰে পৰা অব্যাহত ৰাখিছে। আৰু ময়ো মাজে মাজে অফ হৈ গৈছে যদিও বিবাহৰ কাৰণত, বাচ্ছাৰ কাৰণত আকৌ আৰম্ভ কৰি আছোঁ। বিভিন্ন ধৰণৰ অসুখীয়া মানুহক চিকিৎসা প্ৰদান কৰি থকা হৈছে। এওঁ কৰে। গতিকে আপোনালোকৰ যদি কিবা অসুবিধা থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নম্বৰ স্ক্ৰীণত দিয়া থাকিব। আপোনালোকক যিমানখিনি পাৰোঁ আমি সহায় কৰিবৰ কাৰণে যত্ন কৰিম। গতিকে পুনৰ ধন্যবাদ জনালোঁ আপোনালোক সকলোকে। নমস্কাৰ, বাই বাই।